যাতে উদ্ভণ্ডালি নকৰে তেওঁলোকে সুস্থভাৱে আহক সুস্থভাৱে ইয়াতে শ্ৰদ্ধাঞ্জলি দি ধূপ চাকি জ্বলাই তেওঁলোকে ধুনীয়াকৈ গুচি যাওক আমি স্থানীয় মানুহ বুলি এইখিনিয়ে কওঁ আৰু বিশেষ ক'বলগীয়া নাই আৰু কিছুমান মানুহ আহে যে ইয়াতে ৰাজনীতি কৰা ভাৱত আহে জুবিনদাক লৈ পেলাই ৰাজনীতি কৰিব নালাগে কাৰণ কিয় জুবিন দাই ৰাজনীতি বেয়া পাইছিলে ৰাজনীতি কৰা কথাটো বেয়া ইয়াতে ৰাজনীতি কৰে আপোনালোকে যাওক দিছপুৰত যাওক ৰাজনীতি কৰক ইয়াতে শ্ৰদ্ধাঞ্জলি দিয়ক মৰম কৰক ভক্তি কৰক কিয় জুবিন গাৰ্গ ভগৱানৰ অংশ আছিলে তেওঁ সদায় ভগৱানৰ পুত্ৰ আৰু ভগৱানৰ অংশ হৈয়ে থাকিব জুবিন নামৰ মানুহজন সদায় ভগৱান হৈয়ে থাকিব জয় জুবিন দা জয় জুবিন দা নমস্কাৰ জনাইছো আজি আমাৰ যি ডিমুৰাই যে স্থানীয় মহিলাখিনি আজি মহিলাখিনি গোট খোৱা এটাই কাৰণ হ'ল যে আমি দেখি আছো আমাৰ ইয়াৰ মহিলাখিনি বহুত বিচাৰ কষ্ট কৰি চাফ চিকুণ কৰি সিহঁতে জুবিন ক্ষেত্ৰখন পৰিষ্কাৰ কৰি ৰাখে খুব ধুনীয়াকে ইয়াত দেখিছো 11-12টা হোৱাৰ পিছত লগে লগে ইয়াত কি হয় চব গুণ্ডামি আহি যায় অহাৰ পিছত মদ খাই মদৰ বটল পাওঁ আমি চাফা কৰা টাইমত তাৰপিছত আমি মানে বেয়া লাগে আৰু মানে বমি কৰি দিয়ে মানে সেনেকে বস্তু আমি পাইছো কাজিয়া কৰে আৰু বিশেষ যিখিনি মানে ফেমিলিখিনি আহি কিনে শান্তিভাৱে মানে চাকি জ্বলাব মানে মানুহে নাপায় তো মই অসম চৰকাৰক বিশেষ মানে আহ্বান কৰিছো যে অতি শীঘ্ৰে এই শৃংখলা ব্যৱস্থা কৰি দিয়ে বেৰিকেড চিষ্টেম কৰি দিয়ে সেইখিনি মই মানে মুখ্যমন্ত্ৰী আহ্বান জনাইছো আৰু লগতে চাইছো মই ইয়াতে যিহেতু পলিটিকেল কোনোবা যদি পলিটিকেল কৰিব ইচ্ছা আছে আপোনালোকে চচলত যাওক দিছপুৰত যাওক তাত যাওক আপুনি যিমান যি চিঞৰে চিঞৰক কিন্তু ইয়াতে বিজেপি হওক বা কংগ্ৰেছ হওক বা অন্য দল হওক ইয়াত দেখিছো আমি ইয়াতে আহি কিনে মানে সেৱা এটা কাৰে পিছত মানে সিহঁতৰ মানে ৰাজনীতি চুৰু হৈ যায় মানে ইয়াতে মানে সেনেকে ৰাজনীতি নচলিব জুবিন দাই ইয়াতে সেনেকে ৰাজনীতি বিচৰা নাছিল গতিকে ইয়াতে সেনেকে ৰাজনীতি নচলিব আৰু আমি চলিব নিদিওঁ ইয়াৰ স্থানীয় যিবিলাক মহিলা মাখা আছে চব আমি চুকুৰি চাই আছো যদিহে যদি ৰাজনীতি যদি কৰে তেতিয়াহ'লে আমি যিখিনি মহিলা আছে আমি কিন্তু বাধ্য হৈ যাম কিন্তু আমি সিহঁতৰ পৰা কিন্তু বাধ্য হৈ যাম সেইকাৰণে অনুৰোধ কৰিছো কিবা এটা আছে আপোনালোকৰ চচলত যাওক তাতে আন্দোলন কৰিব কিন্তু জুবিন ক্ষেত্ৰত আহি কিনে মানে আন্দোলন কৰা নহ'ব নমস্কাৰ মোৰ নাম দীপালী বৰদলৈ মই এইটো ক'ব বিচাৰো মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাইছো মানে কাটৰ আহ্বান জনাইছো কাৰণ আমাৰ এইখন পবিত্ৰ জেগা য'ত আমি সকলো মিলি পেলাই আমি পবিত্ৰ জুবিন দাৰ কাৰণে আমি চবে চাকি জ্বলাইছো বন্তি জ্বলাইছো আমি এটা কথাই বিচাৰো যে এইখিনিত পবিত্ৰতা চলক আমি ডিমৰীয়াবাসী হিচাপে আমি মানে ক'ব বিচাৰিছো সেইকাৰণে প্ৰত্যেককে কওঁ আহক সকলোৱে আহক জুবিন দাক সন্মান জনাওক ইজ্জত জনাওক তেওঁলোকৰ প্ৰত্যেকটো ডাইলগ প্ৰতিটো কথা প্ৰত্যেক সাৰুগত কৰি পেলাই কৰক ৰাতি হলে বিহিচাৰ সেই নচলক অন্যায় নচলক এই অন্যায় কিন্তু আমি সহ্য নকৰিম সুৰা পান কৰি কোনোবা মদ ভাং খাই ইয়াত বেইমানি নচলে সকলোৱে আহক পবিত্ৰতাই চলাওক পবিত্ৰতা কাম কৰি যাম আমি বিচাৰো সেইটোৱে আৰু আমাৰ মাজতো সদায় আমি এইটোৱে বিচাৰো আৰু যদি এনেকুৱা যদি বাৰে বাৰে হ'ব বিচাৰে তেতিয়াহ'লে প্ৰশাসনলৈ আমি বাদ নাচাম আমি সকলো মহিলা ওলাই আহিম তেতিয়া আমি কি কৰিব লাগে আমি বিহিত ব্যৱস্থা ল'ম এই সঁচা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে সেইকাৰণে প্ৰত্যেকক আমি প্ৰত্যেক মহিলা সকলো ৰাজি দেবা জগাই ৰাখক আমি সকলোৱে বিচাৰো সেইটোৱে বিচাৰো আমাৰ মাজত হয় নে নহয় কাৰণ আমাৰ জেগাখিনি আমি অশৃংখলতা বিশৃংখল হ'বলৈ আমি কেতিয়াও নিদিওঁ হয় নে নহয় আমি সদায় ইয়াত পবিত্ৰতা আৰু শান্তি সমৃদ্ধি বজাই ৰাখিব লাগিব কাৰণ আমাৰ ডিমৰীয়াত কোনোদিন অশান্তি সৃষ্টি হোৱা নাছিল আৰু আমি হ'বলৈ কোনোদিন নিদিওঁ হয় নে নহয় নিদিওঁ ন্যায় পাবই লাগিব